Hello viewers, good afternoon and welcome back to Bontitas Kibakibi. আশা কৰো আপোনালোক সকলো ভালে আছে। আমাৰো একদম বিন্দাস। আমি আহি আছো লংকাৰ পৰা। দেখিছেনে কেনেকুৱা ৰ'দ দিছে। অৱশ্যে দেখিবলৈ বৰ ধুনীয়া হৈছে পৰিৱেশটো একদম ফৰকাল। হলেনো কি হ'ব গৰমৰ প্ৰকোপত একদম থাকিবই পৰা নাই। আৰু ধুনীয়া ধুনীয়া এই ডাৱৰৰ লুকাভাকু চাই চাই আহি আছো আৰু মৰেগাঁৱৰ অভিমুখে। আজিৰ এই ভিডিওটোৰ এটা বিশেষ উদ্দেশ্য আছে। এই ভিডিওটো আজি আপোনালোকৰ মাজলৈ পঠিয়াই দিয়াৰ উদ্দেশ্যটো হৈছে মই আপোনালোকক আজি এখন শীতল পানীয়ৰ দোকানৰ সৈতে পৰিচয় কৰাই দিম 12 বজিয়াত থকা। আৰু দোকানখনৰ শীতল পানীয়বোৰ খুব সুলভ মূল্যতে পোৱা যায় আৰু খুব সোৱাদ হয় খাবলৈ। আৰু এনেহেন গৰমত এগিলাস শীতল পানীয় খুব কম দামতে যদি খাবলৈ পোৱা যায় কিমান ভাল লাগিব কওকচোন। পকেটটো খুশ আৰু মনো খুশ নহয় জানো। এয়া আমি আহি মৰিগাঁৱৰে 12 বজিয়াত থকা সেই শীতল পানীয়ৰ দোকানখন। নাম ধাম বৰ বিশেষ তেনেকৈ নাই। দোকানখন এই ছাতিটোৰ তলতে তেওঁ এনেকৈ বহে আৰু শীতল পানীয় প্ৰস্তুত কৰে আৰু এনেদৰে শীতল পানীয় প্ৰস্তুত কৰি তেওঁ স্বাৱলম্বী হৈছে। আহকচোন প্ৰথমে চাই লওঁ কি কি ধৰণৰ শীতল পানীয়নো এওঁৰ এই দোকানখনত পোৱা যায়। ৰ'ব দোকানখনৰ নাম এটা আছে ফ্ৰেছ জুইচ কৰ্নাৰ। আৰু ইয়াতে পোৱা যায় বানানা শেক, মেংগো শেক, পাইনএপল জুইচ, মৌচুমী, ৱাটাৰমেলন, লাচ্ছি, নিম্বু প্লাছ সোডা, কোল্ড কফি, অৰেঞ্জ জুইচ, অৰিঅ', চকলেট, মিল্ক শেক। মুঠতে দামবোৰ আপোনালোকে নিজে এবাৰ চাই লওকচোন কিমান কমৰ পৰা ষ্টাৰ্ট হৈছে। 30 ৰুপিজৰ পৰা ষ্টাৰ্ট। মজিটো 40 ৰুপিজত পোৱা যায়। বিশ্বাস হৈছেনে বাৰু আপোনালোকৰ? আমি মজিটো খাম বুলি ক'লো আৰু সেই আমাৰ কাৰণে মজিটো বনাই আছে। প্ৰথমে গ্লাছটোতে অলপমান পদিনাৰ পাত দিছে, তাৰ পাছত এটুকুৰা নেমু দি দিছে আৰু এনেকৈ এই কটাৰীৰ নালটোৰে অকণমান লাহে লাহেকৈ খুন্দি দিয়াৰ দৰে দিছে। তাৰ পাছত এই চেকনিখনেৰে নেমু চেপি চেপি দিছে গোটেইকেইটা গ্লাছতে। আৰু এতিয়া যে দিছে এই ব্লু কালাৰৰ কিবা এবিধ বস্তু। মজিটোৰ এই বস্তুটোৱে মেইন হয়। এইটো কিবা এবিধ ৱাইন বুলি কৈছে, বাহিৰৰ ৱাইন হয় এইটো। মানে নিচা লগাটো নহয় আৰু এইটো এটা নৰ্মেল কিবা এটা ৱাইন হয় আৰু মজিটো বনাবলৈ লাগে এইটো। আৰু এতিয়া ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা ভাঙি ভাঙি তাত দি দিছে সৰু সৰু কৰি। আৰু এতিয়া ইয়াতে দি দিছে স্প্ৰাইট।
আমি আগতেও এবাৰ ইয়াতে খাইছিলোঁ সেইকাৰণে এবাৰ ভিডিঅ' কৰিলোঁ সেইবাৰ মানে ভিডিঅ' কৰা হোৱা নাছিল আৰু মনত থাকি গ'ল জিভাত সোৱাদটো লাগি গ'ল আৰু সেইকাৰণে এবাৰ আকৌ আহোঁতে খাইছোঁ আৰু সেইকাৰণে এবাৰ ভিডিঅ' কৰিলোঁ এবাৰ আকৌ দিগন্তৰ লেমন সোডা খাবলৈ মন গ'ল মজিটো খালে লেমন সোডানো খাবলৈ কেনেকুৱা হয় অকণমান টেষ্ট কৰি চাওঁ বুলি ভাবিলে আকৌ এতিয়া তাৰ কাৰণে ইয়াত লেমন সোডা বনাই আছে মই কথা এটাহে ভাবিছোঁ আমাৰ মৰিগাঁও টাউনতো যদি এনেকুৱা জুইচ বা ফ্ৰুটছৰ এখন দোকান হয় কিমান চলিব নহয়নে এই গৰমত এনেকুৱা যদি শীতল পানীয় কম দামত খাবলৈ পোৱা যায় ফলমূল যদি খাবলৈ পোৱা যায় কাটি বেচা ফলমূলৰ দোকান আমাৰ মৰিগাঁৱত নায়েই নহয়নে এখন যদি হয় কেনেবাকৈ কিমান চলিব আৰু খুব ধুনীয়াকৈ স্বাৱলম্বী হ'ব পৰা যাব বাৰপুজিৰ আশে-পাশে থকা সকলে আহিব ইয়ালে জুচ খাবলৈ মজিটো খাবলৈ মানে শীতল পানীয় খাবলৈ আৰু মৰিগাঁৱৰ পৰা নগাঁৱলৈ আহিলে ইয়াত এপাক সোমাই এই শীতল পানীয়ৰ জুতি লৈ যাবলৈ নাপাহৰিব কৈছোঁ নহয় এবাৰ খোৱাৰ পাছত আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰিব ঠিক আছে আজিলৈ আহিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই ভালে থাকক সকলো